চৰকাৰৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত আছিলে যে আমি যেতিয়া সিদ্ধান্ত লৈছিলোঁ যে অসমৰ প্ৰত্যেকখন মেডিকেল কলেজতে আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে 3টাকৈ ডক্টৰৰ আসন আমি সংৰক্ষিত সভাতে আপোনালোকক জনাবলৈ পাই অত্যন্ত আনন্দিত যে এতিয়াৰ পৰা অসমৰ প্ৰত্যেকখন মেডিকেল কলেজত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি 4টাকৈ আসন আমি সংৰক্ষণ কৰিম। ইয়াৰ ফলত আজি আমাৰ অসমত 14খন মেডিকেল কলেজ আছে। ইয়াৰ ফলত অসমত প্ৰত্যেক বছৰে আমি 46গৰাকীকৈ ছাত্ৰ ছাত্ৰীক ডক্টৰ বনাব পাৰিম। মই একে সাহসেৰে আপোনালোকক ক'ব খোজো 25 নৱেম্বৰ অসম বিধানসভাত আমি আইন উত্থাপন কৰিম, যি আইনৰ দ্বাৰা চাহ বাগিচাৰ মালিকৰ পৰা লাইনৰ মাটি আমি কাঢ়ি আনি চাহ বাগিচাৰ শ্ৰমিকক আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি এই বছৰৰ পৰা আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ কাৰণে ACS APSকে ধৰি ফাৰ্ষ্ট আৰু ছেকেণ্ড কেটেগৰীৰ চাকৰিটো আমি 3% ৰিজাৰ্ভেশ্যন দিয়াৰ আমি কাম কৰিম। এই প্ৰচেষ্টাই চাহ বাগিচাত মেজিষ্ট্ৰেটৰ সৃষ্টি কৰিব, চাহ বাগিচাৰ পৰা DSP সৃষ্টি কৰিব আৰু চাহ বাগিচাৰ বহল সমাজখনে অসমৰ জনজীৱনলৈ আগবাঢ়ি যোৱাৰ সুবিধা পাব। দ্বিতীয়তে মই বিশ্বাস কৰোঁ যে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে যেতিয়ালৈকে মাটিৰ অধিকাৰ নাপাব তেতিয়ালৈকে তেওঁলোকৰ জীৱন কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। আজিৰ পৰা 3 বছৰ আগতে অসম বিধানসভাত মই স্পষ্টভাৱে ঘোষণা কৰিছিলোঁ যে মই অসমৰ মুখ্যমন্ত্ৰী থকা সময়তে চাহ বাগিচাৰ মালিকৰ পৰা বাগিচাৰ লাইনৰ মাটি কাঢ়ি আনি শ্ৰমিকসকলক দিয়াৰ মই ব্যৱস্থা হাতত ল'ম। আজি মুখ্যমন্ত্ৰীৰ দায়িত্ব লওঁ প্ৰথমবাৰলৈ মোৰ দৃষ্টিলৈ আহে যে চাহ বাগিচাত প্ৰাথমিক বিদ্যালয় আছে, কিন্তু যোৱা 75 বছৰত চাহ বাগিচাত আমি হাইস্কুল প্ৰতিষ্ঠা কৰা নাই, হায়াৰ ছেকেণ্ডাৰী প্ৰতিষ্ঠা কৰা নাই। আমাৰ চৰকাৰৰ প্ৰচেষ্টাত প্ৰথমবাৰলৈ আমি চাহ বাগিচাত 115খন হাইস্কুল স্থাপন কৰিবলৈ পাৰিছিলোঁ আৰু অহা জানুৱাৰী মাহত আৰু 100খন হাইস্কুল আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।